নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো অত্যন্ত খুকাবহ খবৰ উৰে নিশা সমগ্ৰ ৰাজ্যবাসী শুব নোৱাৰিলে সমগ্ৰ ৰাজ্যবাসী উৰে নিশা উজাগৰে থাকিল আৰু চকুত সকলোৰে কেৱল চকুলু আৰু সমান্তৰালকৈ জুবিনবিহীন আজি এটা বিখন্ন পুৱা আৰু চৌদিশে বাজিছে জুবিনৰ গান চকু মেলা হাড় পুৱা মুলে চোৱা জুবিনৰ এই গীত এতিয়া সৰ্বত্ৰে বাজি থকা দেখিবলৈ পোৱা গৈছে আৰু জুবিন কায়িকভাৱে নাথাকিলেও এটা গুণগুণনি হৈ এটা সুৰ হৈ প্ৰতিগৰাকী অসমীয়া জাতিৰ প্ৰতিটো প্ৰজন্মৰ বুকুত জুবিন এটা সুৰ হৈ ভাহি থাকিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে কিন্তু জুবিনৰ এই মৃত্যুক সহজভাৱে অসমবাসী জনতাই মানি নলয় জুবিনৰ এই মৃত্যুৰ তদন্ত হ'ব লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থানাই থানাই এতিয়া যুৱ প্ৰজন্মই দাখিল কৰিছে এজাহাৰ শ্যামকানু মহন্ত আহিব লাগিব তদন্তলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গৰ দৰে এটা সত্ৰাক অসমীয়া জাতি আজি হেৰুৱাবলগীয়া হ'ল তাৰ জবাব শ্যামকানু মহন্তই দিব লাগিব এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো আজি অসম পাবহি মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ আকাশী মাৰ্গেৰে অসমলৈ লৈ অহা হ'ব প্ৰথমে দেশৰ ৰাজধানী নতুন দিল্লীৰ বিমানবন্দৰ আৰু তাৰ পাছতে নতুন দিল্লীৰ পৰা গুৱাহাটী পাবহি জুবিনৰ নশ্বৰ দেহ জুবিনৰ বিয়োগৰ বাতৰি পাই উৰে নিশা শুব নোৱাৰিলে ৰাজ্যবাসীয়ে জুবিনবিহীন আজি এটা বিখন্ন পুৱা আৰু জুবিন অবিহনে আজিৰ পুৱাটো যেন সূৰ্যই ভুমুকি মৰা নাই জুবিন অবিহনে আজিৰ পুৱাটো সেমেকা গুমুঠা ডাৱৰ চকু মেলা হাড় পুৱা মুলে চোৱা জুবিনৰ গান ভাহি আছে চৌদিশে কোনেও ব্যৱসায়িক প্ৰতিষ্ঠান খোলা নাই কোনেও দোকান পোহাৰ ব্যৱসায়সকলে খোলা নাই জুবিনৰ বাবে সকলো প্ৰতিষ্ঠান বন্ধ হৈ গৈছে সাধাৰণ জনতাই শেষবাৰলৈ জুবিন গাৰ্গক চাব পাৰিব সৰু সজাই ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰ নেতৃত্বত সৰু সজাই ষ্টেডিয়ামতে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব এটা অত্যন্ত মৰ্মাহত কৰিব পৰা খবৰ জুবিন গাৰ্গ আৰু নাই যিগৰাকী জুবিন গাৰ্গে 40টাতকৈ অধিক ভাষাত ৩৮,০০০তকৈ অধিক গীত গাইছিল সেই জুবিন গাৰ্গ আৰু নাই জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ বাসগৃহৰ চোতালত উৰে নিশা হাজাৰ হাজাৰ অনুৰাগী খাপ পিটি বহি থাকিল উৰে নিশা হাজাৰ হাজাৰ অনুৰাগী বহি থাকিল কাহিলীপাৰাৰ বাসগৃহত আৰু উৰে নিশা কান্দি থাকিল হাজাৰ হাজাৰ অনুৰাগীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও নিশা জুবিনৰ বাসগৃহত উপস্থিত হ'ল এয়া বাওঁফালৰ উইণ্ডত দেখুৱাইছোঁ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সপত্নীক উপস্থিত হৈছে ভগদত্তপুৰৰ বাসগৃহত কাহিলীপাৰাৰ ভগদত্তপুৰৰ বাসগৃহত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পত্নী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সপত্নীক পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সমবেদনা জ্ঞাপন কৰিছে এই কঠিন সময়ছোৱা সহিবলৈ শক্তি দিবৰ বাবে সহিবলৈ কাষত থাকিবৰ বাবে উপস্থিত হৈছে গায়ত্ৰী মহন্ত পিতৃ কপিল বৰঠাকুৰক সমবেদনা দিবৰ বাবে ইতিমধ্যে উপস্থিত হৈছে নিশাৰ ভাগৰ জুবিন গাৰ্গৰ বাসগৃহৰ বাহিৰৰ কেতবোৰ দৃশ্যাংশ আজিৰ তাৰিখত থকা এটা অচিভিঅ এই মুহূৰ্তত আমি প্লে কৰিবলৈ চেষ্টা কৰিম নিশাৰ ভাগৰ পৰিস্থিতিটো দেখুৱাম নিশাৰ ভাগত হাজাৰ হাজাৰ জুবিন অনুৰাগী জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উজাগৰে বহি থাকিল জুবিন গাৰ্গৰ বাবে শ্ৰদ্ধাঞ্জলি মিছিল বাহিৰ কৰিলে আৰু নিশাৰ ভাগত সকলোৱে সমস্বৰে গালে মায়াবিনী ৰাতিৰ বুকুত এই মুহূৰ্তত নিশাৰ ভাগৰ সেই পৰিৱেশটো টাইমিটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম নিশাৰ ভাগৰ ভিজুৱেলছ আছে নিশাৰ ভাগৰ ভিজুৱেলছ প্লে কৰিম এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ যে উৰে নিশা শুব নোৱাৰিলে জুবিন অনুৰাগীয়ে ৰাজ্যবাসীয়ে হাহাকাৰ কৰিছে আৰু জুবিনবিহীন প্ৰথমটো পুৱাত যেন সূৰ্যোদয় হোৱা নাই কিয়নো অসমৰ আকাশৰ সূৰ্য অস্ত গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি সমগ্ৰ ৰাজ্যবাসীৰ বাবে অসহনীয় আৰু জুবিনৰ অনুপস্থিতি এতিয়া মানি ল'ব পৰা নাই সমগ্ৰ ৰাজ্যৰ জনতাই চৌদিশে কেৱল বাজিছে জুবিনৰ গান চকু মেলা হাড় পুৱা মুলে চোৱা আজি অসম পাবহি জুবিনৰ নশ্বৰ দেহ আৰু আকাশী মাৰ্গেৰে নতুন দিল্লী পাবহি ছিংগাপুৰৰ পৰা আৰু নতুন দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীলৈ লৈ অহা হ'ব জুবিন গাৰ্গক আৰু বিমানবন্দৰৰ পৰা প্ৰথমে কোন প্ৰান্তলৈ অনা হ'ব সেই ক্ষেত্ৰতো হ'ব চৰ্চা কিয়নো ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি সৰু সজাই ষ্টেডিয়ামত ৰখা হ'ব শ্ৰদ্ধাঞ্জলিৰ বাবে
আৰু প্ৰতিগৰাকী সাধাৰণ জনতাই সৰুসজাই ষ্টেডিয়ামতে জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আৰু ইতিমধ্যে নিশা 2 বজাতো নিশা 3 বজাতো জুবিন গাৰ্গৰ বাবে শ্ৰদ্ধাঞ্জলি মিছিল বাহিৰ হৈছে ৰাজ্যত। উৰে নিশা ৰাজ্যবাসী শুব পৰা নাই। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, সকলোতকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। আৰু সমান্তৰালকৈ ৰাজ্যবাসীয়ে কান্দি কান্দি মায়াবিনী ৰাতিৰ বুকুত গাইছে। মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ এই গীত ইতিমধ্যে সকলোৱে গাইছে। আৰু উৰে নিশা ৰাজ্যবাসীয়ে হাহাকাৰ কৰিছে। আৰু প্ৰান্তে প্ৰান্তে শ্যামকানু মহন্তৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে। শ্যামকানু মহন্তই জবাব দিব লাগিব। অসমৰ শিল্পী, অসমৰ জনতাৰ শিল্পী বুকুৰ আমঠু জুবিন গাৰ্গক কিয় শ্যামকানু মহন্তই সুৰক্ষা দিব নোৱাৰিলে? নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈ জুবিন গাৰ্গক কিয় মৃত্যুমুখলৈ ঠেলা মাৰি দিলে? সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব শ্যামকানু মহন্তই। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক নিশাৰ ভাগৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাম, একাধিক্ৰমে মন্তব্য শুনাম। আপোনালোকে ইতিমধ্যে গোটেই ঘটনাখিনি শুনিছেও। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে আমাক জনোৱা মতে ছিংগাপুৰ টাইম ঠিক 2টা বজাত জুবিনে 4জন তেওঁৰ টীম আৰু তাৰ 11জন অসমীয়া যুৱকক লগত লৈ ইয়াতছত গৈছিলে। আৰু তাতে কিছু দূৰ যোৱাৰ পিছত তেখেতসকলে এক জেগাত ৰখি ছুইমিং কৰিছিলে। প্ৰথমতে তেওঁ যিটো লাইফ জেকেট লৈ ছুইমিং কৰিছিলে। পিছত লাইফ জেকেটটো অভাৰচাইজ হোৱা বুলি তেওঁ লাইফ জেকেটটো খুলি ছুইমিং কৰিলে। যেতিয়া লাইফ জেকেটটো খুলি ছুইমিং কৰিলে অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া ইয়াতছৰ ক্ৰুজনে জঁপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়ে। CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াতছৰ পৰ্টলৈকে লৈ যায়। পৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে। তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটেলত লৈ যায়। ছিংগাপুৰ টাইম 5টা 20ত ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5টা 20ত জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। সাধাৰণতে যিহেতু ই এটা দুৰ্ঘটনা, গতিকে ছিংগাপুৰৰ আইন অনুসৰি ইয়াতে পষ্টমৰ্টেম বা অটোস্পাই কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। ইণ্ডিয়ান এম্বেচিয়ে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। পষ্টমৰ্টেম নকৰাকৈও আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে। আৰু যদি পষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহ'লে কালি গোটেই দিনটো লাগিব। কালি বিয়লি আমি আশা কৰিছোঁ যে তেওঁক আমি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা নিশালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম। গুৱাহাটীত তেখেতক অহাৰ পিছত
জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে সকলো মানুহে যেহেতু খুব আগ্ৰহী সৰু সজাই তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকেও নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে এই বিষয়ে এতিয়া আমি একো কথা পতা নাই তেখেত আহক অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছোঁ যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা গতিকে দুইটা বিষয়ত আমি পৃথকে পৃথকে সিদ্ধান্ত ল'ম সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম সময় আছে এতিয়ালৈকে ছিংগাপুৰৰ এম্বেচেডৰে যিখিনি আমাক জনাইছে অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলৰ লগত জুবিন ইয়াটছত গৈছিলে 11 জন যি ব্যক্তি তেওঁৰ লগত আছিল তাৰ তালিকাও আমাৰ হাতত আছে এই মুহূৰ্তলৈকে আমি পোৱা নামখিনি হ'ল অভিমন্যু তালুকদাৰ আৰু 11 জন অসমীয়া আৰু জুবিন গাৰ্গৰ লগত 4 জন সংগী 11 আৰু 4 15 আৰু 2 জন ক্ৰু গতিকে এতিয়ালৈকে ইয়াটছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতিম কিন্তু ইয়াটছত যিসকল আৰোহী আছিলে বা জুবিনৰ লগত শেষ সময়খিনি কটাইছিলে তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে তেওঁলোক ছিংগাপুৰৰ অসমীয়া তেওঁলোক ভাৰতীয় গতিকে যেহেতু ভাৰতীয় তেওঁলোকক সোধা পোছা কৰাত আমাৰ কোনো অসুবিধা নাই আমি তেওঁক ইয়াতে মাতি আনি তেওঁলোকক এজন এজনকৈ আমি সুধিব পাৰিম কিন্তু ইয়াৰ যিটো গোচৰটোতো ছিংগাপুৰত হ'ব আৰু ছিংগাপুৰৰ আৰক্ষীয়েও তাৰ আইন কানুন আছে ডেফিনেটলি সুধিব কিন্তু অসমৰ ৰাইজক গোটেই ঘটনাটো জনোৱাৰ কাৰণে তেখেতৰ লগত থকা আমি সংগী বুলিয়ে কওঁ বা আমাৰ ছিংগাপুৰত থকা অসমীয়া ৰাইজ বুলিয়ে কওঁ যি 11 জন আছিল তেওঁলোকৰ আমি ষ্টেটমেণ্ট নিশ্চয় ল'ব পাৰিম কাৰণ কোনো ছিংগাপুৰ চিটিজেন নহয় সকলো ভাৰতীয় নাগৰিক জুবিনৰ লগত 4 জন আছিলে মই আপোনালোকক একজেক্টলি এই কাৰোবাৰ এই ফেষ্টিভেল এইবিলাক জইন কৰিবলৈ গৈ তেওঁ নিজে কেয়াৰলেছ শ্যাম কানু মহন্তক এইখিনিত আমি দোষাৰোপ কৰিছোঁ তেওঁৰ ওপৰত খুব উজাৰিছোঁ যে জুবিন দাক কিয় নিব লাগে আৰু নি কিনে জুবিন দাক কিয় ভালদৰে ৰাখিব নোৱাৰিলে যিটো মানুহ জানেই যে অকণমান অসুস্থ হৈছে মই সেইদিনা লাষ্ট ৰেকৰ্ডিং মোৰ ষ্টুডিঅ'ত হৈছে জুবিন দাৰ আমি একেলগে বহুত সময় আছোঁ সেইদিনা প্ৰায় 8 ঘণ্টামান সময় আছোঁ দাদাক কৈছোঁ সেইদিনা মোৰ মুখৰ পৰা ওলাই গ'ল যে দাদা এবাৰ আপুনি যাব নালাগে নেকি এই ফেষ্টিভেলত কাৰণ কিয় আপোনাৰ তাত গ'লে কিবা এটা হয় কিবা এটা ঘটনা হয় নৰ্থ ইষ্ট ফেষ্টিভেলত দাদা কৈছে যে নৰ্থ ইষ্টখনক কোনে ৰিপ্ৰেজেণ্ট কৰিব অসমখনক কোনে হেৰি কৰিব তো মইতো যাবই লাগিব মই নগ'লেতো ফেষ্টিভেলে নহ'ব সেই মানুহটোৱে সেই অসমখনক ভাল পোৱা সেই ইমান এজন মানুহ দেখিছে আপোনালোকে গৈ আৰু তেওঁ ইমান এটা ভগৱান বুলিয়ে ক'ব লাগিব কাৰণ কি সাগৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে চব এখন বিশাল সাগৰত যে জুবিনটো সকলোৱে জানে আৰু বহুতে মানা কৰিছিল তেওঁ নিজৰ যাবলৈ ইচ্ছা নাছিলে তেওঁ নেযাওঁ বুলি কৈছিলে বহুতৰ আগত জুবিন দাই কৈছিল যে মোৰ যাবলৈ মন নাই মই যিদিনা কৈছিলোঁ সেইদিনা কিন্তু কৈছিল যে মই যাবই লাগিব কিন্তু তাৰপিছত শুনিছোঁ যে ইমান ইচ্ছা নাছিল অনিচ্ছা সত্ত্বেও গ'ল কাৰণ কিবা তেওঁ চিনেমা কাম চলি আছিলে ৰৈ বিনালে সেই চিনেমাখন আধৰুৱা হৈ গ'ল সেইখন যিকোনো উপায় আমি জুবিন দাক আমি জীয়াই ৰাখিম কিবাকে যিকোনো নহওক কিন্তু এতিয়া চব শেষেই গোটেই অসমখন শেষ বুলি ক'ব লাগিব এতিয়া
থাকিম যে জুবিন পানীৰ সৈতে খেলিব পৰা অৱস্থা এটাত আছেনে নাই সেই বিশেষ ব্যক্তিজনে কিয় এবাৰ নাভাবিলে যে জুবিনক আমি লৈ আহিছোঁ হয় জুবিনক আমি এনেকৈ কেয়াৰ ল'ব লাগিব জুবিনৰ লগত এজন ডক্টৰ লাগিব জুবিনক ডক্টৰ এজনৰ কাষত ৰাখিব লাগিব আৰু পানীৰ সৈতে তেওঁ যেতিয়া খেলিবলৈ গৈছিলে তেওঁক এবাৰো কিয় নক'লে সেই ফেষ্টিভেলৰ বিশেষ গুৰি ধৰোঁতাকেইজনে যে জুবিন তোমাৰ দেহাৰ অৱস্থা এনেকুৱা তুমি পানীৰ লগত খেলিবলৈ যাব নালাগে আজি কোনে হেৰুৱালে অসমবাসী ৰাইজে হেৰুৱালে ন আজি কান্দি কান্দি হেৰুৱাই আছোঁ আমি কান্দি কান্দি চিঞৰি আছোঁ জুবিন গাৰ্গৰ ঘৰত আহি যি আমাক আধুনিক সংগীত শুনিবলৈ শিকালে অসমীয়া নতুন প্ৰজন্মই আধুনিক সংগীত নুশুনিছিলে জুবিন গাৰ্গে শুনিবলৈ শিকালে মিউজিকৰ প্ৰতি হেৰিয়ৰ প্ৰতি নতুন প্ৰজন্মক আদৰ্শবান হিচাপে আগুৱাই অনা একমাত্ৰ শিল্পীজন জুবিন বাকীবিলাক শিল্পীটো কেৱল স্বাৰ্থপৰৰ ক্ষেত্ৰতে কাম কৰে তেওঁ কোনোদিন স্বাৰ্থপৰ হিচাপে কাম নকৰে নিজৰ কাৰণে কোনোদিন নাভাবিলে দুখীয়া নিচলা অন্ধ ব্যক্তিৰ পৰা কেঞ্চাৰ ব্যক্তিৰ পৰা সকলো কাৰণে ভাবি গৈছিলে গতিকে মোৰ বৃহৎ আক্ষেপ আৰু মোৰ ঘোৰ আক্ষেপ সেই ফেষ্টিভেল আয়োজন কৰা ব্যক্তিকেইজনে কিয় এবাৰ নাভাবিলে যে জুবিন গাৰ্গে পানীৰ লগত খেলিব পৰা শক্তি তেওঁ শাৰীৰিকভাৱে সুস্থ নে অসুস্থ এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰক মই আহ্বান জনাওঁ এই ক্ষেত্ৰত এটা তদাৰক হ'ব লাগে আমি হেৰুৱালোঁ শিল্পীজনক আমি ঘূৰাই নাপাওঁ ক'ত পাম আমি আপুনি মই অনুষ্ঠান এটা পাতিলে যদি শিল্পী এজনক মাতোঁ তেওঁ থকা ঘৰটো থকা হোটেলখন তেওঁ কিবা অসুখ বিসুখ তেওঁ কি খাব পাৰে তেওঁ চুগাৰ আছে মই নিজে কেতিয়াবা অৰ্গেনাইজ কৰোঁ অনুষ্ঠান শিল্পীজনক সোধোঁ দাদা আপুনি কি খাব পাৰে দাদা আপোনাৰ কিবা অসুখ বিসুখ আছে নেকি দাদা আমি কিবা আয়োজন কৰি থ'ব লাগিব নেকি তেওঁলোকে অসমৰ পৰা ছিংগাপুৰলৈ শিল্পীজন লৈ গৈছে পানীৰ সৈতে তেওঁ খেলা কৰিছিলে ডক্টৰৰ বাধা আছিল নে নাই সেই কথাটো তেওঁলোকৰ অৰ্গেনাইজাৰ কিয় এবাৰ ভাবি নাচালে যে জুবিন পাৰ্বিন গাৰ্গৰ লগত খেলিব পাৰিবনে নোৱাৰে ইয়াত হিতেশ বৰুৱাই যেতিয়া কয় যে জুবিন গাৰ্গ ৰেষ্টত থাকিব লাগে জুবিনৰ হেৰিয়ৰ প্ৰয়োজন এই ক্ষেত্ৰত তেওঁলোকে কিয় নাভাবিলে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি তাত তেওঁলোকৰ গান গোৱালে তেওঁলোকে বাবা ল'লে TRP ল'লে কিন্তু আমি অসমীয়া ৰাইজে হিয়াৰ আমতো শিল্পীজনক হেৰুৱালোঁ ক'ত আনি দিব আমাক কোনে আনি দিব এই পাৰিব তেখেতে আনি দিব এতিয়া সেই কথাটো কিন্তু ভবাৰ প্ৰয়োজন আছে অসমবাসী ৰাইজে মই এটাই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে যিটো ঘটনা ইতিমধ্যে দুৰ্ঘটনা গৈছে এই ঘটনাটো যাতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যাতে এইটোৰ ওপৰত উচিত তদন্ত কৰিব লাগিব কিয়নো আজি অসমবাসী আজি যে শুবও নোৱাৰে খাবও নোৱাৰে এইটো একেবাৰে সঁচা কথা মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ জুবিন গাৰ্গ হাৰ্ট থ্ৰব নহয় মোৰ নিজৰ দাদা লিখা আমাৰ আৱেগ আমাৰ অসমৰ সন্তানো নহয় আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ এই পৰিস্থিতি কিয় হ'ব পাৰিলে উচিত দণ্ড কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ সকলোৱে জানো কোনো এতিয়ালৈকে কোৱা নাই মোৰ মনৰ আক্ষেপত কৈছোঁ জুবিন গাৰ্গক হেৰুৱালোঁ তেওঁ দায়িত্ব কিয় নাছিলে যে শ্যামকানু মহন্তে এটা অনুষ্ঠান পাতিছে জুবিন গাৰ্গক কেনেকৈ কেয়াৰ কৰিব লাগে সেই কথাটো তেওঁ কিয় নাভাবিলে তেওঁ এবাৰ কিয় নক'লে যে জুবিন তুমি পানীৰ লগত নেখেলিবা তোমাক ডক্টৰে এনেকৈ কৈছে তোমাৰ এনেকুৱা কেয়াৰ আছে মোৰ এতিয়াও অনুভৱ যদিহে গৰিমা বাৰু কাষত থাকিলহেঁতেন জুবিন দা কিন্তু আজিৰ দিনত আমি হেৰুৱাব লগা নহ'লহেঁতেন সকলোৱে জানো কোনো এতিয়ালৈকে কোৱা নাই মোৰ মনৰ আক্ষেপত কৈছোঁ জুবিন গাৰ্গক হেৰুৱালোঁ তেওঁ দায়িত্ব কিয় নাছিলে যে শ্যামকানু মহন্তে এটা অনুষ্ঠান পাতিছে জুবিন গাৰ্গক কেনেকৈ কেয়াৰ কৰিব লাগে সেই কথাটো তেওঁ কিয় নাভাবিলে তেওঁ এবাৰ কিয় নক'লে যে জুবিন তুমি পানীৰ লগত নেখেলিবা তোমাক ডক্টৰে এনেকৈ কৈছে তোমাৰ এনেকুৱা কেয়াৰ আছে মোৰ এতিয়াও অনুভৱ যদিহে গৰিমা বাৰু কাষত থাকিলহেঁতেন জুবিন দা কিন্তু আজিৰ দিনত আমি হেৰুৱাব লগা নহ'লহেঁতেন সকলোৱে জানো কোনো এতিয়ালৈকে কোৱা নাই মোৰ মনৰ আক্ষেপত কৈছোঁ জুবিন গাৰ্গক হেৰুৱালোঁ তেওঁ দায়িত্ব কিয় নাছিলে যে শ্যামকানু মহন্তে এটা অনুষ্ঠান পাতিছে জুবিন গাৰ্গক কেনেকৈ কেয়াৰ কৰিব লাগে সেই কথাটো তেওঁ কিয় নাভাবিলে তেওঁ এবাৰ কিয় নক'লে যে জুবিন তুমি পানীৰ লগত নেখেলিবা তোমাক ডক্টৰে এনেকৈ কৈছে তোমাৰ এনেকুৱা কেয়াৰ আছে মোৰ এতিয়াও অনুভৱ যদিহে গৰিমা বাৰু কাষত থাকিলহেঁতেন জুবিন দা কিন্তু আজিৰ দিনত আমি হেৰুৱাব লগা নহ'লহেঁতেন সকলোৱে জানো কোনো এতিয়ালৈকে কোৱা নাই মোৰ মনৰ আক্ষেপত কৈছোঁ জুবিন গাৰ্গক হেৰুৱালোঁ তেওঁ দায়িত্ব কিয় নাছিলে যে শ্যামকানু মহন্তে এটা অনুষ্ঠান পাতিছে জুবিন গাৰ্গক কেনেকৈ কেয়াৰ কৰিব লাগে সেই কথাটো তেওঁ কিয় নাভাবিলে তেওঁ এবাৰ কিয় নক'লে যে জুবিন তুমি পানীৰ লগত নেখেলিবা তোমাক ডক্টৰে এনেকৈ কৈছে তোমাৰ এনেকুৱা কেয়াৰ আছে মোৰ এতিয়াও অনুভৱ যদিহে গৰিমা বাৰু কাষত থাকিলহেঁতেন জুবিন দা কিন্তু আজিৰ দিনত আমি হেৰুৱাব লগা নহ'লহেঁতেন সকলোৱে জানো কোনো এতিয়ালৈকে কোৱা নাই মোৰ মনৰ আক্ষেপত কৈছোঁ জুবিন গাৰ্গক হেৰুৱালোঁ তেওঁ দায়িত্ব কিয় নাছিলে যে শ্যামকানু মহন্তে এটা অনুষ্ঠান পাতিছে জুবিন গাৰ্গক কেনেকৈ কেয়াৰ কৰিব লাগে সেই কথাটো তেওঁ শুনিয়ে প্ৰথম হতভম্ব হৈ পৰিছোঁ মই ঘৰতে আছিলোঁ তেনেকুৱাতে এটা ফোন আহিলে আহি কথাটো কওঁতে মই কথাটো উচপ খাই উঠিলোঁ উঠি পেলাই অলপ সময় হতভম্ব হৈ ৰৈ আছোঁ লগে লগে টিভিটো অন কৰিছোঁ টিভিত তেতিয়া প্ৰাগ নিউজ বা কোনোবা নিউজত যেতিয়া কথাটো গম পালোঁ পাই পেলাই হতাশ হৈ পৰিলোঁ যে কি হ'ল এইটো বুকুখন হেৰি হৈ বিষাই গ'ল অলপ সময় ৰৈ আছোঁ পুৰণা স্মৃতিবোৰ মনলৈ আহিছে সঁচাকৈ জুবিন নাইনে জুবিনক কেতিয়াও লগ নাপামনে আৰু
এই মানে তেনেকৈ আৰু এইটো কথা মই মানে আচৰিত হ'লোঁ 35 বছৰ সময় তেওঁ অসমত 30-35 বছৰ সময় তেওঁ অসমত গীত গালে ইমান কম সময়ৰ ভিতৰতে তেওঁ কিমানখিনি কাম কৰি পেলালে গোটেই অসমৰ গীত ভাৰতৰ গীত কিমান ভাষাৰ গীত তেওঁলোকে তেওঁ গালে কিমান হিন্দী ছবিৰ গালে গীত অসমীয়া চলচ্চিত্ৰৰ উন্নয়নৰ কাৰণে কাম কৰিলে ভ্ৰাম্যমানৰ কাৰণে কাম কৰিলে তেখেত যদি আৰু কিছু মানে সাধাৰণ মৃত্যু হোৱাহেঁতেন তেওঁৰ হাতত সময় এতিয়াও 30-40 বছৰ ঠিক সময় আছিলে তেওঁ কিমানখিনি কাম কৰিলেহেঁতেন তেওঁ কিমান পৰিকল্পনা আছিল